গোৱালপাৰাত বিজেপিৰ যুৱ সমাৰোহ সম্পন্ন লুৰিণজ্যোতি গগৈক অসমৰ জাতীয়তাবাদী ভণ্ড নেতা আখ্যা ৰাকেশ দাসৰ নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত পশ্চিম বৰক্ষেত্ৰী শোলমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত প্ৰায় 5 সহস্ৰাধিক যুৱকৰ উপস্থিত যুৱ সমাৰোহ সম্পন্ন হৈ যায়। উক্ত সমাৰোহত উপস্থিত থাকে বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা জিএমডিএৰ অধ্যক্ষ নাৰায়ণ ডেকা, অসম যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি ৰাকেশ দাস, ৰাষ্ট্ৰীয় সম্পাদক তথা সাংসদ কামাখ্যা প্ৰসাদ তাছাই এইদৰে কয়। বৰক্ষেত্ৰী মণ্ডল বিজেপিৰ সভাপতি ৰাজু ডেকা, সম্পাদকদ্বয় বুদ্ধদেৱ দাস, মিণ্টু দত্ত, নলবাৰী জিলা পৰিষদৰ সভানেত্ৰী আৰু সমষ্টিটোৰ কৰ্মকৰ্তাসকলে ভাৰতীয় জনতা যুৱ মৰ্চা নলবাৰী জিলা সমিতিৰ উদ্যোগত ৩৮ নং বৰক্ষেত্ৰী সমষ্টিৰ বিধানসভা সমষ্টিৰ ভিত্তিত যুৱ সমাৰোহ সম্পন্ন হয়। ভাষণ প্ৰসংগত জিএমডিএৰ অধ্যক্ষ নাৰায়ণ ডেকাই অসমখনক এখন শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত হ'ব পৰাকৈ মুখ্যমন্ত্ৰীয়ে অহৰহ প্ৰচেষ্টা চলাই আহিছে বুলি ব্যক্ত কৰে। নলবাৰী জিলাত একমাত্ৰ মানৱ সম্পদ আছে আৰু এই যুৱ শক্তিয়ে ৰাষ্ট্ৰ নিৰ্মাণ কৰাত মুখ্য ভূমিকা ল'ব লাগিব। ভগত সিং অতি কম বয়সত ৰাষ্ট্ৰ নিৰ্মাণত লাগি পৰিছিল। ৰাকেশ দাসে কয় যে 2016 চনৰ আগৰ কথা আজিৰ প্ৰজন্মই নাজানে। অস্তিত্ব ৰক্ষাৰ যুঁজ 2026ৰ নিৰ্বাচনটো। লুৰিণজ্যোতি গগৈক ভণ্ড জাতীয়তাবাদী নেতা বুলি কয় আৰু আমি হাতত পৰিকল্পনা ল'ব লাগিব যাতে আমি এই নিৰ্বাচনত অসমৰ ভিতৰত সৰ্বোচ্চ ভোট বেছি পাই নাৰায়ণ ডেকাক জয়লাভ কৰি বিধানসভালৈ পঠিয়াই দিম বুলি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগে। আনহাতে অসমৰ যুৱ সমাজৰ আৱেগক বিক্ৰী কৰি দল খোলা লুৰিণ গগৈক ৰাজনৈতিক দালাল বুলি আখ্যা দিয়ে ৰাকেশ দাসে। আজিৰ প্ৰজন্মই নাজানে 2016 চনৰ আগত কি ধৰণে যুৱ প্ৰজন্মৰ ওপৰত অত্যাচাৰ চলোৱা হৈছিল সেই বিষয়ে আজিৰ প্ৰজন্মই নাজানে। সেইকাৰণে ইয়াত উপস্থিত থকা আটাইখিনি যুৱ প্ৰজন্মক মই এটা আহ্বান কৰে যে আমাৰ প্ৰধান দায়িত্ব 2016 চনটোক আমি কেন্দ্ৰবিন্দু হিচাপে লৈ এবাৰ ইপাৰ আৰু এবাৰ সিপাৰত আমি পৰিচয় কৰি চাব লাগিব, পাৰ্থক্য বিচাৰি চাব লাগিব যে 2016 চনত বিজেপি চৰকাৰ অহাৰ আগত অসমত কি ধৰণে পৰিস্থিতি আছিল। 2016 চনত বিজেপি চৰকাৰ অহাৰ আগত অসমৰ যুৱ প্ৰজন্মই এটা চাকৰিৰ নামত 4 পৰা 5 লাখ টকা দিব লাগিছিল। 2016 চনৰ আগত বিজেপি চৰকাৰ অহাৰ আগত অসমৰ যুৱ প্ৰজন্মই চাকৰিৰ মুখ দেখিব পোৱা নাছিল। সকলোতকৈ ডাঙৰ কথা 2016 চনৰ আগত অসমৰ যুৱ প্ৰজন্মই কেতিয়াও সপোন দেখিবৰ কাৰণে অধিকাৰ পোৱা নাছিল যে কাৰোবাৰ যদি ঘৰত আৰ্থিকভাৱে দুৰ্বলতা থাকে, কাৰোবাৰ যদি ঘৰত আৰ্থিকভাৱে পিছপৰা হয়, এই আৰ্থিকভাৱে পিছপৰা ল'ৰা ছোৱালীয়ে চাকৰি এটা পাই নিজকে স্বাৱলম্বী কৰিব পাৰিব বুলি সেই সপোন দেখাৰ অধিকাৰ কংগ্ৰেছৰ ভিতৰত নাছিল। সেই সপোন দেখাৰ অধিকাৰ একমাত্ৰ হৈছে ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ দিনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত। বৰক্ষেত্ৰী সমষ্টিত প্ৰায় 2000 অধিক যুৱক যুৱতীসকলে অংশগ্ৰহণ কৰিছে আৰু তেখেতসকলক ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত হৈ সমাজৰ কাৰণে কাম কৰিবৰ কাৰণে আহ্বান জনাইছে। আৰু ভাৰতীয় যুৱ মৰ্চা সেইটো এটা ভাল মাধ্যম। আমি ৰাষ্ট্ৰৰ কাৰণে কাম কৰোঁ, নিজৰ কাৰণে কাম নকৰোঁ। যুৱ মৰ্চাই নিজৰ কাৰণে কাম কৰিছে, গতিকে তেওঁলোকে যুৱ মৰ্চাৰ লগত জড়িত হ'লে ভৱিষ্যত দিনটোত তেখেতসকলৰ ভাল হ'ব। চিম্পল কথা। কংগ্ৰেছ অভিশপ্ত দল, কংগ্ৰেছ অভিশপ্ত দল, কংগ্ৰেছৰ অভিশাপ লাগিছে, ভাৰতীয় মানুহৰ অভিশাপ লাগিছে আৰু কংগ্ৰেছ ভৱিষ্যত দিনত নাথাকে। ইমান দিন টিকিলেহে চাফিচিয়েণ্ট। তেওঁলোকে দলৰ যোগেদি তেওঁলোকে কংগ্ৰেছ দলৰ যোগেদি ক্ষমতা পালে, ক্ষমতা পাই তেওঁলোকে জনসাধাৰণক শোষণ কৰিলে আৰু জনসাধাৰণক শেষ কৰি থৈ গ'ল। সেইকাৰণে ভাৰতীয় মানুহে এতিয়া তেওঁলোকক মই ভাবোঁ যি মনে মনে অভিশাপ দিছিলে, অভিশাপ তেওঁলোকৰ প্ৰত্যেকগৰাকী ব্যক্তি গাতে লাগিছে আৰু এইটো দল কেতিয়াও উত্থান হোৱাৰ সম্ভাৱনা নিশ্চিতভাৱে নাই। আপোনালোকে ভাবোঁ হয়তো বেলেগ ৰূপত আহিব পাৰে নেকি নাজানো, কিন্তু কংগ্ৰেছ অসমৰ নিচিনা ঠাইত কিমান ল'ৰাক হত্যা কৰিলে, এই ল'ৰাবিলাকৰ মূৰ সুতিলৈ আনিবৰ কাৰণে কোনোদিন চেষ্টা নকৰিলে। উত্তৰ পূৰ্বাঞ্চলত যদি চাই কিমান উগ্ৰপন্থী সংগঠন ওলালে, তেওঁলোকক মূৰ সুতিলৈ আনিবৰ কাৰণে চেষ্টা কৰিলে জানো? কোনোদিন নকৰিলে। তেওঁলোকে নিবনুৱা সমস্যাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সমস্যা ক্ৰিয়েট কৰি থৈ গ'ল। তাৰ সমাধান তেওঁলোকে দিব নোৱাৰিলে। আজিৰ তাৰিখতো কংগ্ৰেছ সমাধান দিব নোৱাৰে। তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক গালি পাৰিয়ে পাৰ কৰিছে। এই নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক গালি পাৰি পাৰ কৰাৰ সময়টোত তেওঁলোকৰ কনষ্ট্ৰাকটিভ কোনো চিন্তা চৰ্চা নাই। গতিকে তেওঁলোকে আৰু মই ভাবোঁ সেইকাৰণে অভিশপ্ত দল বুলি আমি অভিহিত কৰোঁ। আৰু মই ভাবোঁ যে কংগ্ৰেছে সমাজখন নষ্ট কৰিবৰ কাৰণে এটা উত্তম মাধ্যম। কিমান মান আসন পাব বুলি ভাবে কংগ্ৰেছৰ যিটো বিৰোধী মিত্ৰতা চলি আছে বা তেওঁলোকৰ মিত্ৰতা এতিয়ালৈকে সম্পূৰ্ণ নাজানো, মই তেওঁলোকে হিচাপ কৰা নাই। আমি চৰকাৰ কৰিম এই কথা ভাবিছোঁ। আমি চৰকাৰ কৰিলে কংগ্ৰেছ নাথাকিবই।
কেইটামান পাব আৰু একদম এনেকুৱা ক'লে ভুল হ'ব যে 100% আমি পাম। যিকেইটা পাব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দিলীপ শইকীয়া ডাঙৰীয়াই কৈ আছে, মুকলিকে কৈছে সেইখিনি পাব, তাতকৈ বেছি নাপায়। মই এইকাৰণে কৈছোঁ যে কংগ্ৰেছৰ গ্ৰাছৰুট ৱৰ্কছ নাই, কংগ্ৰেছে কোনো ধৰণৰ গ্ৰাছৰুট ৱৰ্ক নকৰে। তেওঁলোকে মাত্ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদিও সভাবিলাকত থাকে যে পঞ্চসূত্ৰ কৈ থাকে নহয়, লুঙি ধুতি, যিটো ৰাজনীতিৰে ব্যস্ত, আৰু তেওঁলোকে কোনোদিন জনসাধাৰণৰ ওচৰত মুকলিভাৱে যাব নোৱাৰে। সমগ্ৰ ভাৰতবৰ্ষত এফালৰ পৰা শেষ হৈ গৈছে, আপোনালোকে দেখিছে। উত্তৰ পূৰ্বাঞ্চলত অকণমান ক'ৰবাত যদি আছিলে সেই কংগ্ৰেছো শেষ হৈ গ'ল। গতিকে উত্তৰ পূৰ্বাঞ্চলটো এটা তেওঁলোকৰ কাৰণে এটা ক্ষীৰতী গাই নিচিনা আছিলে, তাতে যেতিয়া নাই। দৈনিক কংগ্ৰেছ ত্যাগ কৰাৰ সংখ্যা বৃদ্ধি হৈ আছে। যোৱাকালিও ৰাতুল কলিতা নামৰ এগৰাকী মুখপাত্ৰ, জ্যেষ্ঠ মুখপাত্ৰ, এতিয়াও কংগ্ৰেছ ত্যাগ কৰিব, সেইটো কংগ্ৰেছত থাকিবই নেকি? মই সেই কথাটোকে ৰিপিট কৰিম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে কৈছে যে একেবাৰে শেষ হৈ যাব, গতিকে তেওঁলোকে তাত থাকিব নোৱাৰিব নহয়, কংগ্ৰেছত থাকিব নোৱাৰিব। অভিশাপ থকা জেগাটোত থাকিব পাৰে নেকি? মই কোৱা কথাটো হয় নে নহয় চাওক, অভিশপ্ত দলটোত মানুহ থাকিব নোৱাৰে। আৰু এতিয়া যি সোমাব তাত ভূত দেখিবলৈ পাব, তাত আত্মা, যিবিলাক অতৃপ্ত আত্মাই কংগ্ৰেছত ঘূৰি ফুৰি আছে, আৰু তেওঁলোকে খালি ক্ষমতাহে ভাবি থাকে। তেওঁলোকৰ বেলেগ তেওঁলোকৰ চিন্তা নাই, জনসাধাৰণৰ কোনো চিন্তা তেওঁলোকৰ মূৰত নোসোমায়। তেওঁলোকৰ প্লেন আছে নেকি? আপোনালোকে কওকচোন, কংগ্ৰেছত কিবা প্লেন আছে নেকি যে অসমখনক আমি এনেকৈ ভাবিম, অসমখনক এই ধৰণে ভাবিম? নৰেন্দ্ৰ মোদী ডাঙৰীয়াইতো 2047 এটা বিকশিত ভাৰতৰ কথা কৈছে। তেওঁলোকৰ কিবা প্লেন আছে নেকি? তেওঁ আগতো নাই, এতিয়াও নাই। গতিকে তাত কেনেকৈ থাকিব মানুহ? জ্ঞান থকা মানুহ তাত থাকিব নোৱাৰিব নহয়, সম্ভৱে নহয়। গতিকে মই ভাবোঁ যে তেওঁলোকে আসন নাপাব, আৰু মই তেওঁলোকক আসন নাপাবৰ কাৰণে শুভেচ্ছা জ্ঞাপন বৰপেটা সমষ্টিৰ প্ৰায় 5000 যুৱক যুৱতী আজি আমাৰ যুৱ সন্মিলনত আহি স্বেচ্ছাই আহি তেওঁলোকে উপস্থিত হৈছে। আৰু আপোনালোকে লক্ষ্য কৰিব, এই যুৱক যুৱতীসকলৰ অধিকাংশ 80% ৰাজনৈতিকভাৱে কোনো দলৰ কাৰ্যকৰ্তা নহয়। প্ৰায় 18 পৰা 25 বছৰৰ ভিতৰত এই যুৱক যুৱতীসকল আমাৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ আহ্বানত আহি ইয়াতে উপস্থিত হৈছে। আমাৰ উদ্দেশ্য হ'ল ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে যুৱক যুৱতীসকলক উৎসাহিত কৰা। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মোদী ডাঙৰীয়াই যি ধৰণে ৰাষ্ট্ৰ নিৰ্মাণৰ এই যজ্ঞ আৰম্ভ কৰিছে, এই যজ্ঞত যাতে চবেই অকণমান আহুতি দিব পাৰে, তাৰ কাৰণে আমি যুৱকসকলক আহ্বান জনাইছিলোঁ। আৰু আমাৰ আহ্বানত যুৱকসকল আহি উপস্থিত হৈছে। আমাৰ 65% যুৱকৰে ভৰি থকা দেশ, এই দেশখনৰ যুৱশক্তিয়ে ৰাষ্ট্ৰশক্তি। এই যুৱশক্তিক আমাৰ দলৰ লগত জড়িত কৰা, ৰাষ্ট্ৰ নিৰ্মাণৰ লগত জড়িত কৰা, যুৱশক্তিসকলক স্বাৱলম্বী কৰাৰ কাৰণে উৎসাহিত কৰা, আৰু চৰকাৰৰ যিখিনি কাম, এই কামখিনি যুৱশক্তিসকলে ভালকৈ উপলব্ধি কৰিছে। আৰু আমি আশা ৰাখিছোঁ এই যুৱকসকল আজিৰ যুৱক কাইলৈ আমাৰ দেশৰ নেতৃত্ব ল'ব। সেইকাৰণে এইসকল যুৱকসকলে আজি এই সন্মিলনখন আমি আৰম্ভ কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, N24 Assam।